মই বিৰিয়ানীৰ লগত গৰু মাংস খোৱাৰ কথা কৈছো বুলি আপুনি ক'ব খুজিছে? আপোনাৰ কোনো লাজ শৰম নাই? আপোনাৰ কোনো মান ইজ্জত নাই? এনেকুৱা মানুহ জন্ম হয়নে পৃথিৱীত? মই শুনিছিলো, হয় নে নহয় মই নাজানো, কটন কলেজৰ হোষ্টেলত যেতিয়া আছিলো তেতিয়া শুনিছিলো আপুনি বোলে জেনেৰেল ছেক্ৰেটাৰী হৈ থাকোতে আপুনি বোলে লগৰীয়াৰ লগত গৈ এই কি কয় লাখটকীয়া, আমাৰ গুৱাহাটীৰ লাখটকীয়া তাজ হোটেলত গৈ বোলে মুছলিম কি কয় আপুনি মুছলিম হোটেলত গৈ বোলে গৰু মাংস আপুনি খাইছিলে। হয়নে নহয় মই নাজানো, সেই প্ৰশ্নৰ উত্তৰ দিব পাৰিব। আৰু আপুনি যি ধৰণৰ 2 নম্বৰ মানুহ নহয়, নেখাব যে কোনো গেৰাণ্টি নাই। আপুনি খাবও পাৰে। আৰু কংগ্ৰেছত থাকোতে বিশেষকৈ যেতিয়া আপোনালোকে মুছলমান শোষণ কৰি আছিলে, আপুনি এই যে গুজৰাটৰ কি পানীৰ পাইপত যে মুছলমানৰ তেজ যায় বুলি কৈছিলে আপুনি, সেই সময়ত নিশ্চয় আপুনি খাব পাৰে।